নমস্কাৰ। আজি আপোনালোকক এটা বিশেষ কথা জনাব বিচাৰিছোঁ। হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ উদ্যোগত নাজিৰা সমজিলাৰ সংগীত শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ আৰু অসম গৌৰৱ জুবিন গাৰ্গৰ স্মৃতি যোগমীয়া কৰিবলৈ জুবিন গাৰ্গ ঘূৰণি জলপানী আৰম্ভ কৰিবলৈ এক বিশেষ পদক্ষেপ হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনে গ্ৰহণ কৰিছে। এই জলপানী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে নাজিৰাত আয়োজন হ'বলগীয়া অনুষ্ঠানত প্ৰদান কৰা হ'ব। এই জলপানীৰ বাবে নাজিৰা সমজিলাৰ আঞ্চলিক ভিত্তিত আমগুৰি, গেলেকী, নাজিৰা আৰু শিমলুগুৰি এই চাৰিটা স্থানত প্ৰাৰম্ভিক পৰ্যায়ত বাছনি প্ৰতিযোগিতা কৰা হ'ব আৰু এই চাৰিটা স্থানৰ পৰা 5টা শাখাত 2জনকৈ প্ৰতিযোগী নিৰ্বাচন কৰি নাজিৰাত হ'বলগীয়া মূল প্ৰতিযোগিতাত নিৰ্বাচন কৰা হ'ব। অহা 18 নৱেম্বৰ তাৰিখে নাজিৰাত হিয়াৰামঠু আমাৰ সকলোৰে আদৰৰ জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া মূল প্ৰতিযোগিতাত বিজয়ীসকলক নিৰ্বাচন কৰা হ'ব। আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা বিষয়সমূহ হৈছে জুবিন গাৰ্গৰ অসমীয়া গীত, দ্বিতীয়তে বাঁহী বাদন, তৃতীয়তে তবলা বাদন, চতুৰ্থত গীটাৰ বাদন আৰু পঞ্চমতে ঢোল বাদন। প্ৰতিযোগিতাৰ সমজিলাৰ যিজন প্ৰথম হ'ব তেওঁক চলন্ত ট্ৰফি, 5,000 টকা পদক, মানপত্ৰ আৰু এবছৰৰ বাবে বিনামূলীয়াকৈ সংগীত শিক্ষাৰ সুবিধা দিয়া হ'ব। যিগৰাকী দ্বিতীয় হ'ব তেওঁক 3,000 টকা নগদ ধন, এটা পদক, মানপত্ৰ আৰু এবছৰৰ বাবে বিনামূলীয়া সংগীতৰ শিক্ষাৰ সুবিধা কৰি দিয়া হ'ব। আঞ্চলিক পৰ্যায়ৰ পৰা মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত হ'বলগীয়া প্ৰতিযোগীসকলক কেন্দ্ৰীয় অনুষ্ঠানত প্ৰথম আৰু দ্বিতীয় স্থানপ্ৰাপ্ত সকলৰ বাহিৰে 500 টকা আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ 14 বছৰৰ পৰা 18 বছৰ বয়সৰ সীমা আৰু তেওঁলোক নাজিৰা সমজিলাৰ বাসিন্দা হ'ব লাগিব। এই প্ৰতিযোগিতাখন স্থানীয় বিভিন্ন সংগীত বিদ্যালয়, মহাবিদ্যালয়, সংগীতৰ শিক্ষক তেওঁলোকৰ সহযোগত এখন কেন্দ্ৰীয় সমিতিয়ে পৰিচালনা কৰিব আৰু অসমপ্ৰাণ জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি লগতে এই জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে হ'বলগীয়া অনুষ্ঠানত আমি আনুষ্ঠানিকভাৱে এখন পত্ৰ প্ৰেৰণ কৰি নাজিৰাত স্থিত ONGCকো অনুৰোধ জনাইছোঁ। যদি তেওঁলোকৰ সঁহাৰি পাওঁ আমি তেখেতসকলৰ সহযোগত কৰিম আৰু নহ'লেও আমি হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ ফালৰ পৰা ৰাইজৰ সহযোগত এই অনুষ্ঠান আগবঢ়াই নিম।